হঠাৎ যদি আপোনাৰ মোবাইল ফোনটো হেৰাই যায় কি কৰিব অথবা যদি চুৰি হৈ যায় ফোনটো তেন্তে কি কৰিব আপুনি কেনেকৈ বিচাৰি উলিয়াব পাৰিব আপোনাৰ হেৰাই যোৱা ফোনটো এইকেইটা কাম কৰিলে লগে লগে বিপদত পৰাৰ পৰা বাচিব আপুনি বহু সময়ত আমাৰ বহুতৰে সৈতে এনে ঘটনা সংঘটিত হয় যে আমি আমাৰ মোবাইল ফোনটো হেৰাই পেলাও কেতিয়াবা আনকি ঘৰতে ফোনটো ক'ত ৰাখিছিলো সেয়াও মনত নাথাকে আমাৰ কেতিয়াবা আকৌ আমি কৰবালৈ ওলাই গলে চুৰি হৈ যায় আমাৰ ফোনটো তেনেস্থলত সাধাৰণতে যেতিয়া আমি ফোনটো কৰবাত থৈ পাহৰি যাওঁ তেতিয়া আমি আন এজনক ফোন কৰিবলৈ কওঁ যাতে ৰিঙৰ দ্বাৰা আমি ইয়াৰ সন্ধান লাভ কৰিব পাৰো কিন্তু যদিহে আন এঠাইত আমাৰ ফোনটো হেৰাই যায় বা চুৰি হয় তেতিয়া ইয়াক বিচাৰিবলৈ আমাক কিছু অতিৰিক্ত সহায়ৰ প্ৰয়োজন হয় ইয়াৰ বাবে এনে এটা উপায় আছে যাৰ দ্বাৰা আপুনি আপোনাৰ এন্ড্ৰইড ফোনটো অনুসন্ধান কৰাৰ লগতে ইয়াৰ অৱস্থান বিচাৰি উলিয়াব পাৰিব কি প্ৰয়োজন হলে আপুনি ইয়াৰ সকলো ডাটা ডিলিট কৰিব পাৰিব বিশেষকৈ গুগলে এনে এক সহজ প্ৰক্ৰিয়া প্ৰদান কৰিছে য'ত ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ এন্ড্ৰইড ফোনৰ অনুসন্ধান কৰিব পাৰে আৰু সকলো ডাটা ডিলিট কৰি পেলাব পাৰে এই সুবিধাটো হৈছে ফাইণ্ড মাই ডিভাইচ ইয়াক ব্যৱহাৰ কৰিবলৈ কিছুমান দিশত ধ্যান ৰখাটো অতি প্ৰয়োজন আৰু ইয়াৰ বাবে আপোনাৰ ফোন অন হৈ থাকিব লাগিব লগতে ইয়াত এটা গুগল একাউণ্ট সাইন ইন হৈ থাকিব লাগিব ফোনটো মোবাইল ডাটা বা ৱাইফাইৰ সৈতে সংযোজিত হৈ থাকিব লাগিব অৱস্থান অৰ্থাৎ লোকেশন অন হৈ থাকিব লাগিব আৰু ফাইণ্ড মাই ডিভাইচৰ বিকল্পটো অন হৈ থাকিব লাগিব প্ৰথমে আপোনাৰ android.com ফাইণ্ডলৈ যাওক আৰু আপোনাৰ গুগল একাউণ্ট সাইন ইন কৰক যদি আপোনাৰ এটাতকৈ অধিক ফোন আছে তেন্তে স্ক্ৰিনৰ শীৰ্ষত হেৰুৱা ফোনত ক্লিক কৰক যদি আপোনাৰ ফোনত এটাতকৈ অধিক ইউজাৰ প্ৰফাইল আছে তেন্তে মুখ্য প্ৰফাইলত উপস্থিত থকা গুগল একাউণ্টেৰে সাইন ইন কৰক তেতিয়া হেৰুৱা ফোনত এটা নটিফিকেশ্যন প্ৰদৰ্শিত হ'ব গুগল মেপছত আপুনি আপোনাৰ ফোনটো ক'ত আছে সেয়া জানিব পাৰিব অৱস্থান অৰ্থাৎ লোকেশন দেখা পাব যিয়ে ফোনটো ক'ত আছে সেয়া দেখুৱাব যদি লোকেশনত আপোনাৰ ফোনটো পোৱা নগল তেন্তে ফোনটোৰ অন্তিম অৱস্থান দেখুৱাব